সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ ওলাইছে 80টা জুনিয়ৰ কোৰ্ট এটেণ্ডেণ্টৰ কাৰণে পোষ্ট আৰু ইয়াৰে আপোনালোকৰ পদকেইটাৰ কাৰণে আবেদন কৰা লাষ্ট ডেট হৈছে 12 ছেপ্টেম্বৰ 2024। 12 ছেপ্টেম্বৰলৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু টোটেল পদ হৈছে 80টা আপোনালোকৰ। ইয়াৰে আপোনালোকৰ বয়সৰ ক্ষেত্ৰত ধৰি দিছে 18 পৰা 27 বছৰৰ ভিতৰত আপোনালোক হ'ব লাগিব আৰু যদিহে আপোনালোকে SC বা ST হয় তেতিয়া আপোনালোকে ধৰি দিয়া বয়সতকৈ অলপ বেছি হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ধৰি দিছে আপোনালোকৰ কিমান লাগিব আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 400 টকা আৰু যোনসকল SC বা ST হয় তেওঁলোকে 200 টকা দিব লাগিব। আৰু ইয়াৰ অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে আৰু ইয়াৰ আপোনালোকৰ লাষ্ট ডেটটো হৈছে 12 ছেপ্টেম্বৰ। তো আপোনালোকে 23 আগষ্টৰ পৰা এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে 12 ছেপ্টেম্বৰ 2024। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে এই পদকেইটাৰ কাৰণে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন যোগে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, আবেদন কৰিবলৈ প্ৰথম আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰি আপোনালোকে আপোনাৰ যোনটো ID হয় সেই IDটো দি আপোনালোকে ইয়াত লগ ইন কৰি এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব।